মৰিগাঁও ব্ৰেকিং মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়দীক 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিলে মৰিগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে বিহা হ'ল 10,000 টকাৰো জৰিমনা। মৰিগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশ মহামান্য বিদ্যুৎ মেধিয়ে প্ৰদান কৰে এই ৰায়দান। মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা 11 অক্টোবৰ 2024 পলায়ন কৰিছিল 5 কয়দীয়ে। 5 কয়দীৰ আব্দুল ৰছিদ ওৰফে ব্ৰইলাৰ নামৰ কয়দীজন পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ইপিনে নুৰ ইছলাম আৰু মফিদুৰ ইছলাম নামৰ 2 কয়দী আজিও পলাতক। অৱশ্যে মৰিগাঁও আৰক্ষীয়ে কৌশলগতভাৱে শ্বৰিফুদ্দিন আৰু জিয়াৰুল ইছলাম নামৰ 2 কয়দীক আটক কৰিছিল। মৰিগাঁও আৰক্ষী থানাৰ 263/24 নং গোচৰ আৰু আদালতৰ গোচৰ নং PRC 226/25ত ভাৰতীয় ন্যায় সংহিতা BNSৰ 262 ধাৰাৰ অধীনত মৰিগাঁও জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ধৃত শ্বৰিফুদ্দিন আৰু জিয়াৰুলক 2 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰো জৰিমনা বিহে। উল্লেখযোগ্য যে এই কয়দীকেইজন ইয়াৰ পূৰ্বেও পক্সো গোচৰত অভিযুক্ত হৈ 20 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ আছিল। এই গোচৰত চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে ওকালতি কৰে অতিৰিক্ত লোক অধিবক্তা অলকানন্দা কাকতিয়ে। এই গোচৰটো মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তত্বাৱধানত আৰক্ষী উপ পৰিদৰ্শক অনুপম বৰুৱাই তদন্তকাৰী বিষয়া হিচাপে নিয়োজিত আছিল। 24 তাৰিখে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা 5জন আসামী পলাইছিলে। শ্বৰিফুদ্দিন, জিয়াৰুল ইছলাম, নুৰ ইছলাম, মফিদুৰ ইছলাম, আব্দুল ৰছিদ ওৰফে বইলা এই 5জন আসামী পলাইছিলে। তাৰপিছত তেওঁলোকৰ এগেইনষ্টে গোচৰ ৰুজু হয় আৰু তেওঁলোকৰে শ্বৰিফুদ্দিন আৰু জিয়াৰুল ইছলাম এওঁলোক দুজনক গ্ৰেপ্তাৰ কৰে আৰু লগতে আব্দুল ৰছিদ এলিয়াছ বইলা তেওঁ পানী পৰি মৃত্যু হৈছিলে সেইখিনি সময়ত। গতিকে এই দুজনৰ বিৰুদ্ধে গোচৰ চলে, বিচাৰ চলে আৰু গোচৰ নম্বৰ হৈছে PRC 226/25 আৰু মৰিগাঁও PS মানে মৰিগাঁও থানা গোচৰ নম্বৰ হৈছে 263/24 আৰু এই কেছটোৰ আইও আছিলে SI অনুপম বৰুৱা। আজি এই গোচৰটো ৰায় প্ৰদান কৰে মৰিগাঁও জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে। মাননীয় আদালত বিদ্যুৎ মেধি ছাৰ তেখেতে আজি ৰায় প্ৰদান কৰে। 262 ধাৰাত পানিচমেন্ট দিয়ে, কনভিকশ্যন হয় আৰু সাক্ষীবাদী লোৱাৰ পিছত এই দুজন আসামীৰ বিৰুদ্ধে তেওঁলোকে যে জেলৰ পৰা পলাইছিলে সেইটো প্ৰমাণ হোৱাতে এই গোচৰত মাননীয় CJM আদালত তথা বিদ্যুৎ মেধি ছাৰে ৰায় প্ৰদান কৰে আৰু এই ৰায় অনুসৰি 262 ধাৰাত BNSৰ মানে ভাৰতীয় ন্যায়িক সংহিতাৰ 262 ধাৰাত যি মেক্সিমাম পানিচমেন্ট 2 বছৰ আছে সেই 2 বছৰ মেক্সিমাম পানিচমেন্টে দিছে। লগতে 10,000কৈ জৰিমনা দুইজনকে দিয়া হৈছে, বিহা হৈছে, মানে দুইজনে 10,000 জৰিমনা দিব লাগিব। ইয়াৰ লগতে আৰু এটা জনাব বিচাৰিছো যে তেওঁলোক পক্সো আসামী আছিলে, মানে কনভিক্টেড আছিলে, মানে 20 বছৰ জেল হৈছিল তেওঁলোকক যি এই 20 বছৰ পক্সো আদালতে দিয়া যি 20 বছৰ পানিচমেন্ট, এই 20 বছৰ পানিচমেন্ট শেষ হোৱাৰ পিছতহে কিন্তু এই 2 বছৰ পানিচমেন্ট আৰম্ভ হ'ব। মানে এই 20 বছৰীয়া যি পানিচমেন্ট তেওঁলোকে ভোগ কৰি আছে তাৰ লগত সমানে এই 2 বছৰ পানিচমেন্ট নহয়, মানে 20 বছৰ শেষ হোৱাৰ পিছত নেক্সট 2 বছৰ আকৌ আৰম্ভ হয় তেওঁলোকৰ পানিচমেন্ট হ'ব।